সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ জেঠ মাহৰ 17 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জুন মাহৰ 1 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ প্ৰতিপদা তিথি, আবেলি 4:37 চলি থাকিব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ, ৰাত্ৰি 7:08 চলি থাকিব। আজি যোগ হৈছে সিদ্ধি যোগ, ৰাতিপুৱা 6:19 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:31 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:11 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ বৰুণ যোগ হ'ব, দেৱাৰীগণ হৰিণৰ অস্থি হৰিণৰ জনি, অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 7:08 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ধনু ৰাশি হ'ব ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ বৰুণ যোগ, দেৱাৰীগণ গন্ধৰ্বৰ অস্থি হ'ব, অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 6:13 পৰা 7:55। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 7:55 পৰা 9:37। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি বিভিন্ন প্ৰকাৰৰ বয় বস্তু প্ৰাপ্তিৰ সম্ভাৱনা আছে, কাৰণ আজি আপোনাৰ সন্মুখত আপোনাৰ ওচৰত বিভিন্ন ধৰণৰ সম্পত্তি আহিব ধৰিব। সম্পত্তি বৃদ্ধিৰ আজি যোগ পৰিলক্ষিত হৈছে। লগতে আনক অকণমান প্ৰাধান্য দিব লাগিব, কাৰণ কোনোবা নহয় কোনোবা সময়ত আপুনি নিজৰ কাম একাষৰীয়া কৰি হ'লেও আনৰ কাম বন কৰিবলগীয়া হৈ পৰিব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলক আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে সঘনাই খা খবৰবোৰ লৈ থকাও দেখা যাব। কিন্তু দিনটোৰ শেষৰ সময়খিনিত আপুনি মন পচন্দৰ কাৰ্য কৰিব পাৰিব। ৰাতিপুৱাৰ ভাগত যদিও আপোনাৰ মন পচন্দৰ কাম বনবোৰ সিমান নহ'ব, কিন্তু দিনটোৰ শেষৰ ভাগত আপুনি লক্ষ্য কৰিব আপোনাৰ মনে বিচৰা ধৰণৰ, মনে ভবা ধৰণৰ আপোনাৰ কাৰ্যবোৰ হ'ব ধৰিব। যথেষ্টখিনি এই ৰাশিৰ ব্যক্তিসকল চাফ চিকুণ থকা দেখা যাব। আজি লেতেৰা হৈ থকাৰ মনোবৃত্তি একেবাৰে নহ'ব, কাৰণ খুব পৰিষ্কাৰ পৰিচ্ছন্ন ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব ধৰিব। বিদ্যাৰ্থীসকলে অকণমান পঢ়া শুনাত পিতৃ মাতৃৰ কথা শুনিব লাগিব, কাৰণ পিতৃ মাতৃয়ে আপোনাক আজি পঢ়াক লৈ কিছু প্ৰেছাৰ দিয়াও দেখা যাব। বাকী কিন্তু লক্ষ্য কৰিলে অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব।
বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ আশাবোৰ পূৰণ হ'ব। বিশেষকৈ বহুদিনৰ পৰা যদি কিবা আপোনাৰ মনত আশা চলি আছিল, সেই মনৰ আশাবোৰ আজি পূৰ্তি হ'ব। আজি ইষ্ট মিত্ৰ কুটুম্বসকলেও আপোনাৰ খা খবৰ লোৱা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলক আজি ছ'চিয়েল মিডিয়াৰ সৈতে খুব বেছি ঘনিষ্ঠ সম্পৰ্কত থকা দেখা যাব। লগতে বিদ্যাৰ্থীসকলে আজি নতুন কথা, নতুন বিষয় শিকাৰ যোগ্যতা লাভ কৰিব, যিটো কাৰণত আজি বিভিন্ন ধৰণৰ নতুন কথা শিকিব পাৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কিন্তু সংগীতৰ প্ৰতি অকণমান ৰুচি আৰু ধাউতিবোৰ বৃদ্ধি পাব। আনক সহায় কৰাৰ কিছু মনোভাৱ বিকাশ হ'ব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে নিজৰ কাৰ্য যদিও সম্পূৰ্ণ কৰিব, তথাপি আনৰ কোনোবা নহয় কোনোবা কাৰ্যতো সহায় সহযোগিতা কৰা দেখা যাব। লগতে মাতৃয়ে আপোনাক আজি কিবা কথা শুনাব। বিশেষকৈ মাতৃৰ কথামতে আপুনি চলিবলগীয়া হৈ পৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি অতিথি আলহীৰ আগমন হোৱাও পৰিলক্ষিত হ'ব। ঘৰত কোনোবা নহয় কোনোবা প্ৰিয় ব্যক্তি নতুবা অতিথি আলহী আজি আগমন হ'ব ধৰিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত শুভ। গতিকে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। ঘৰতে হওক অন্য ক'ৰবাতে হওক আপুনি আজি প্ৰাধান্যতা লাভ কৰিব, কাৰণ সকলো ব্যক্তিয়ে আপোনাক আজি গুৰুত্ব দিব। আনৰ মৰম চেনেহ লাভ কৰিব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে পিতৃ মাতৃৰ আজি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। পিতৃ মাতৃয়ে প্ৰায় প্ৰতিটো ক্ষেত্ৰত আপোনাক সমৰ্থন কৰাও পৰিলক্ষিত হ'ব। অৱশ্যে মাজে সময়ে এলাহ ভাৱ আপোনাৰ বৃদ্ধি পাব পাৰে। যিকোনো কাৰ্য কৰিবলৈ কিছু অনিচ্ছা ভাৱ নতুবা এলাহ ভাৱ আজি বৃদ্ধি পাব। লগতে ঘৰত কিন্তু আপোনাৰ কিবা সম্পত্তি বৃদ্ধিৰো আজি সম্ভাৱনা পৰিলক্ষিত হৈছে। ৰাতিপুৱাৰ ভাগতে আপুনি ক'ৰবাত ওলাই যাব লাগিব, কাৰণ দিনটোৰ ৰাতিপুৱাতে কিবা আপোনাৰ নতুন কাৰ্যৰ ক্ৰমণিকাবোৰ আগবাঢ়িব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কাম খুব নিখুঁতভাৱে কৰা দেখা যাব। এবাৰ যেতিয়া কিবা এটা কামত এওঁলোকে আগভাগ লয়, সেইটো কাম কৰিহে এৰা দেখা যাব আৰু নিখুঁতভাৱে সেই কাৰ্যবোৰ সম্পূৰ্ণ কৰা পৰিলক্ষিত হ'ব। মনৰ ভাৱবোৰ আনৰ সৈতে প্ৰকাশ কৰিবলৈও খুবেই ইচ্ছা যাব। গতিকে এওঁলোকে নিজৰ মনৰ কথা এনে কোনো ব্যক্তিক খুলি ক'ব, যি ব্যক্তিৰ সৈতে বহুদিনৰ সম্পৰ্ক এওঁলোকৰ আছে, তেনে ব্যক্তিক কথাবোৰ খুলি কোৱা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা ক্ষেত্ৰত হঠাৎ কিবা ভাল খবৰ লাভ কৰিব। গতিকে শুভ সংবাদ অহাৰ আজি সম্ভাৱনা আছে। এই ৰাশিৰ ব্যক্তিসকলক আজি লিখা পঢ়াত খুব ব্যস্ত থকা দেখা যাব। বিদ্যাৰ্থীসকলো ব্যস্ত থাকিব লাগিব, বা বিদ্যা লৈ নথকা ব্যক্তিসকলেও আজি বিভিন্ন কাৰ্যত লিখা পঢ়াত ব্যস্ত থাকিব লাগিব। ঘৰত আজি অতিথি আলহী নতুবা অন্য কোনোবা ব্যক্তিৰ আগমন হৈ থাকিব। একাধিক ব্যক্তি আপোনাৰ ঘৰত আজি আগমন হ'ব। লগতে এওঁলোকৰ লক্ষ্য আজি স্থিৰ হোৱাও দেখা যাব, কাৰণ এবাৰ যিটো লক্ষ্যত এওঁলোকে স্থিতি হয় সেইটো পূৰণ কৰিহে এৰা পৰিলক্ষিত হ'ব। মোবাইলৰ সৈতে অকণমান ব্যস্ততা বাঢ়িব, কাৰণ যিকোনো কাৰ্য আজি মোবাইলৰ জৰিয়তে আপোনাৰ সম্পূৰ্ণ হ'ব। মোবাইলৰ ওপৰত আশা ভৰসা আজি বৃদ্ধি পাব। বাকী কিন্তু ঘৰৰ কৰ্মত আপুনি নিজতকৈ সৰু ব্যক্তিৰ সহায় সহযোগিতা লাভ কৰিব। ঘৰত যদি কোনোবা সৰু আছে আপোনাতকৈ, তেওঁলোকৰ সহায় আপুনি নিশ্চয় লাভ কৰিব। লগতে আজি আনক
কৈ এওঁলোকে নিজক সকলো ব্যক্তিয়ে প্ৰাধান্য দিয়াটো বিচাৰিব, কাৰণ য'তেই নাযাওক কিয় আপুনি নিজকে কিছু গৌৰৱ অনুভৱ কৰাৰ সুযোগ সুবিধাও আজি লাভ কৰিব। গতিকে বাকী প্ৰায় প্ৰতিটো ক্ষেত্ৰত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি ধৈৰ্যৰ পৰিমাণ অকণমান কমিব। গতিকে যিমান পাৰে কৰ্মসমূহত আপুনি ধৈৰ্য ধৰাৰ চেষ্টা কৰক, নহ'লে হয়তো কৰ্মত সৰু সুৰা বাধাও আজি আহিব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ কিন্তু ঘৰত সকলোৰে সমৰ্থন লাভ কৰিব। ঘৰত মৰম চেনেহ প্ৰাপ্তিৰ আজি সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। দিনটোৰ বাহিৰত যিমান সময় পাৰ হ'ব তাতকৈ বেছি সময় আপোনাৰ ঘৰতে পাৰ হ'ব, কাৰণ ক'ৰবাত যাবলগীয়া প্ৰগ্ৰেমসমূহো কিবা কাৰণবশতঃ সাল সলনি হোৱাৰ বাবে আপুনি প্ৰয়োজনতকৈ বেছি সময় ঘৰতে অতিবাহিত কৰিব লাগিব। আজি মাংগলিক কাৰ্যতো অংশগ্ৰহণ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰত হওক ক'ৰবাত হওক আপুনি মাংগলিক কাৰ্যত অকণমান হ'লেও অংশগ্ৰহণ কৰিব লাগিব। এই ৰাশিৰ ব্যক্তিসকলে আজি ছ'চিয়েল মিডিয়াত খুব বেছি এক্টিভ থকা দেখা যাব। সুস্বাদু ভোজন গ্ৰহণ কৰিবলৈও আপোনাৰ খুবেই মন যাব, কাৰণ ভাল ভাল বস্তুবোৰহে খাব মন যাব। যিকোনো বস্তু খোৱা লোৱা এওঁলোকে কৰা সিমান দেখা নাযায়। গতিকে অকণমান খোৱা লোৱাত কিছু এওঁলোকে চাই চিতি খোৱা দেখা পোৱা যাব। লগতে আজি বন্ধু বান্ধৱে সিমান সমৰ্থন নকৰিব যিমান আপুনি সমৰ্থন পাম বুলি ভাবিছে। গতিকে নিজৰ কাৰ্য নিজেই কৰাৰ চেষ্টা কৰক, বন্ধুক সিমান আশা কৰি নাথাকিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো কাৰ্য সিদ্ধি হ'ব। গতিকে যি কামেই নকৰক কিয় সকলো কামত আপুনি সফলতা লাভ কৰিব পাৰিব। মনত মাজে সময়ে ধৈৰ্যৰ পৰিমাণ কমিব, কাৰণ বহু দীঘলীয়াভাৱে কৰিবলগীয়া কাৰ্য তেওঁলোকৰ ধৈৰ্য কমিব, কিন্তু খন্তেকীয়া কাৰ্যত কিন্তু তেওঁলোকৰ সফলতা প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। আজি য'তেই নাযাওক কিয় প্ৰাধান্যতা আপুনি লাভ কৰিব। সকলো ব্যক্তিয়ে আপোনাক গুৰুত্ব দিব। আপোনাৰ কাম বনৰ কোনোবা ব্যক্তিয়ে কপি কৰা দেখা যাব, অৰ্থাৎ আপোনাক অনুসৰণ কৰি অন্য ব্যক্তিয়েও তেওঁৰ নিজৰ কাৰ্যবোৰ আপোনাৰ দৰেই কৰা দেখা যাব। মোবাইলৰ সহায় আজি ল'ব লাগিব। যিকোনো কাৰ্যত আপুনি মোবাইলৰ সহায়ৰ কিছু প্ৰয়োজন হৈ পৰিব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াতকৈ বেলেগ বেলেগ কাৰ্য তেওঁলোকক বেছি এক্টিভ থকা পৰিলক্ষিত হ'ব। ইয়াৰ বাহিৰে ৰাতিপুৱাৰ ভাগতে আপোনাৰ বহুদিনৰ কিবা আশাবোৰ পূৰণ হোৱাও দেখা যাব। বহুদিনৰ পৰা যদি কিবা আপোনাৰ মনত আশা চলি আছে, ৰাতিপুৱাৰ ভাগত সেই মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা কিন্তু বেছি দেখা পোৱা গৈছে। লগতে মাতৃ অকণমান খঙালভাৱে আপোনাক কিবা কথা ক'ব, গতিকে মাতৃৰ কথা আপুনি শুনিবলগীয়া হৈ পৰিব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি যাত্ৰা সফল হ'ব। য'ত যাম বুলি ভাবি আছে সেই ঠাইলৈ যোৱাৰ আপুনি সুযোগ সুবিধা লাভ কৰিব। আৰু এই ৰাশি ব্যক্তিসকলে অৱশ্যে নিজৰ মনৰ ভাল পোৱাটোহে কৰা দেখা যাব। যিটো ভাল পায় সেইটোহে কৰিব, যিটো ভাল নাপায় সেইটো কামৰ পৰা দূৰত থকা দেখা যাব। আজি বিনম্ৰ স্বভাৱ আপোনাৰ ব্যক্তিত্বত আহিব। যিকোনো কাৰণত এওঁলোকে সকলোৰে সৈতে মিলা প্ৰীতিৰে চলা দেখা যাব। বহু ব্যক্তিৰ সৈতে আপুনি আজি হয়তো যোগাযোগত আহিব লাগিব। গতিকে সমাজতে হওক ঘৰতে হওক বিভিন্ন ব্যক্তিক আপুনি আজি লগ পাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে
আজি কিন্তু সিমান পৰিশ্ৰম কৰাৰ প্ৰয়োজন নাই, কাৰণ পৰিশ্ৰম অবিহনেই আপোনাৰ কাৰ্যবোৰ আগবাঢ়িব। ধন উপাৰ্জন কৰিবলৈও কষ্ট কৰিব নালাগে, কাৰণ অনায়াসে আপোনাৰ হাতত ধনৰ আগমনো হ'ব। মাজে সময়ে অৱশ্যে বাহিৰা চিন্তাও আপোনাৰ মনত চলিব পাৰে, কাৰণ এই ৰাশিৰ ব্যক্তিসকলৰ মনত নতুন নতুন চিন্তাৰ উদয় হ'ব। নতুনকৈ কিবা কাৰ্য কৰিবলৈও আপোনাৰ আজিৰ দিনটোত মন যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে পিতৃবংশৰ কোনোবা ব্যক্তিৰ সৈতেও আজি যোগাযোগত আহিব লাগিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মব্যস্ততাৰ যোগ দেখা পোৱা গৈছে, যিটো কাৰণত আপুনি প্ৰয়োজনতকৈ বেছি সময় কৰ্মত ব্যস্ত থাকিব লাগিব। আৰু সুস্বাদু ভোজন গ্ৰহণ কৰাৰ আপুনি আজি সুযোগ লাভ কৰিব। ঘৰতে হওক, ক'ৰবাতে হওক, আপোনাক সুস্বাদু ভোজন কোনোবাই বনাই দিয়া দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ শেষৰ ভাগত আজি কিন্তু নতুন নতুন ব্যক্তিৰ সৈতে যোগাযোগত অহাও দেখা যাব। নতুন নতুন ব্যক্তিৰ সৈতে আজি চিনাকি হ'ব। মনে ভাল পোৱা ব্যক্তিক আজি আপুনি লগ পাব। আৰু বহুদিনৰ কিবা যদি পেণ্ডিং কাম আছে, সেই পেণ্ডিং কামসমূহতো আজি অগ্ৰগতি অহাৰ পূৰ্ণ সম্ভাৱনা আছে। অকণমান বিদ্যাৰ্থীসকলে শিক্ষাগুৰুৰ কিছু কথা শুনিব লাগিব। শিক্ষাগুৰুৱে হয়তো খঙালভাৱেও কিবা কথা আপোনাক আজি ক'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলে আজি ৰাতিপুৱাৰ ভাগতে ক'ৰবাত যদি যাবলগীয়া আছে, কিবা কাৰণবশতঃ কিন্তু অকণমান পলম হোৱাও দেখা যাব। য'ত যাম বুলি ভাবি আছে সেই ঠাইত যোৱাৰ আপুনি সুযোগ নিশ্চয় পাব, কিন্তু সময়তকৈ অকণমান পলম হোৱা পৰিলক্ষিত হ'ব। আজি মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰিবলৈ খুব মন যাব। গতিকে মনত যদি কিবা কথা আছে, সেই কথাবোৰ যেতিয়ালৈকে নকয় আনক, তেতিয়ালৈকে মনত উথল পুথল ভাৱৰ সৃষ্টি থাকিব পাৰে। বাকী কিন্তু অন্য প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি ধনৰ খৰচ কিছু হ'ব। গতিকে খৰচ নকৰিম বুলি থাকিলেও আপোনাৰ কোনোবা নহয় কোনোবা পথত খৰচ হ'ব ধৰিব। বাকী কিন্তু আজি এই ৰাশিৰ ব্যক্তিসকলে এবাৰ কিবা যদি কাৰ্যত হাত দিয়ে, সেই কাৰ্য কৰিহে এৰা দেখা যাব। অন্তিম সময়ত হ'লেও সেই কাৰ্যবোৰ সম্পূৰ্ণ কৰি এৰা পৰিলক্ষিত হ'ব। সংগীতৰ প্ৰতি ৰুচি ধাউতি বাঢ়িব। বিশেষকৈ সংগীত শুনিবলৈ আজি আপোনাৰ খুব মন যাব। এই ৰাশিৰ ব্যক্তিসকলক গোটেই দিনটোত আজি খুব ৰোমান্টিক ভাৱত থকাও পৰিলক্ষিত হ'ব। আনে কি কয় কি নকয় সেইবোৰ অৱশ্যে বৰ বিশেষ চিন্তা নকৰি এওঁলোকে নিজে যিটো ভাল পায় নিজৰ মতেহে চলা দেখা যাব। আনে জোৰ কৰিলেও কাৰ্যবোৰ আজি তেওঁলোকে তেতিয়ালৈকে নকৰে যেতিয়ালৈকে নিজৰ মনে নকয়। অৰ্থাৎ এওঁলোকক আনে জোৰ কৰি কথাত সন্মত কৰাব আজি একেবাৰে নোৱাৰিব। গতিকে মনে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। লগতে আজি পিতৃ মাতৃও মাজে সময়ে কিবা উপদেশ দি থাকিব। গতিকে পিতৃ মাতৃৰ উপদেশো আপুনি শুনিবলৈ আজি লাভ কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত কিবা মাংগলিক কাৰ্যৰ শুভাৰম্ভ হয়তো হ'ব পাৰে। ঘৰত থাকিলে চাফ চিকুণ কৰিব লাগিব। বিশেষকৈ ঘৰৰ বিভিন্ন কাৰ্যত আপুনি হাতে কামে লাগিবলগীয়াও হৈ পৰা দেখা যাব। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত শুভ। গতিকে শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি যশস্যা বৃদ্ধি পাব। য'তেই নাযাওক কিয় মান সন্মান যশস্যা আজি আপোনাৰ প্ৰাপ্তি হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে কিন্তু নিজতকৈ আনক প্ৰাধান্যতা দিয়াও
দেখা যাব। গতিকে নিজৰ কিবা কাম আধৰুৱা কৰি হ'লেও আনৰ কিবা কামত হাতে কামে লগা দেখা যাব। লগতে মোবাইলৰ সৈতে আজি আপোনাৰ কাৰ্যবোৰ আগবাঢ়িব। গতিকে আপুনি নিজৰ মোবাইলৰ জৰিয়তে ব্যক্তিগত হওক, কৰ্মক্ষেত্ৰৰ কিবা কাম হওক কৰিবলগীয়া হৈ পৰিব। আজি কিন্তু সকলো ব্যক্তিৰ প্ৰাধান্য, আপুনি সকলো ব্যক্তিৰ গুৰুত্ব তেতিয়াহে লাভ কৰিব যেতিয়া আপুনি ঘৰৰ পৰা ওলাই যাব। ঘৰত থাকিলে আপোনাৰ সিমান কাৰ্য ভালদৰে নহ'ব। গতিকে পাৰিলে ঘৰৰ পৰা অকণমান ওলাই যোৱাৰ চেষ্টা কৰক, তেতিয়াহে আপোনাৰ কাম বনবোৰ হ'ব ধৰিব। অচিনাকি ব্যক্তিয়েও মাজে সময়ে আপোনাক উপদেশ হয়তো দিব পাৰে। গতিকে অচিনাকি ব্যক্তিও চিনাকি যেন হৈ পৰা পৰিলক্ষিত হ'ব। আজি সেই ব্যক্তিসকলৰ অৱশ্যে ধৈৰ্যৰ পৰিমাণ মাজে সময়ে কমিব, কাৰণ কোনোবা ক্ষেত্ৰত হঠাৎ খঙৰ মাত্ৰা বাঢ়িব পাৰে। কিবা কথাই হয়তো সৰু সৰু কথাই খং আজি বৃদ্ধি কৰা দেখা যাব। গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়েও আপোনাৰ সৈতে আজি যোগাযোগ নিশ্চয় কৰিব। কিবা কামত হয়তো আপোনাৰ পৰা সহায় আজি বিচাৰিব পাৰে। গতিকে আনক সহায় কৰিবলগীয়াও হৈ পৰিব। বাকী প্ৰায় প্ৰতিটো দিশত শুভ। গতিকে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ বেমাৰ আজাৰবোৰ আজি কমিব, যিটো কাৰণত স্বাস্থ্য পাতিত সবলতা, ৰোগ ব্যাধিৰ পৰিমাণ আজি বহুখিনি প্ৰশমন হোৱা দেখা যাব। আজি মাংগলিক কাৰ্যত আপুনি অংশগ্ৰহণ কৰিব লাগিব। এই ৰাশি ব্যক্তিসকলে আজি এবাৰ যেতিয়া কিবা এটা কাম কৰিম বুলি ভাবে সেইটো কৰিহে এৰা দেখা যাব। অৰ্থাৎ আকৰগোজ ব্যক্তিত্ব এওঁলোকৰ ভিতৰত আহিব, যিটো কাৰণত অন্য ব্যক্তিয়ে সোনকালে সন্মত আপোনাক কৰিব নোৱাৰিব যেতিয়ালৈকে আপুনি সন্মত নহয়। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত আজি এনাৰ্জি শক্তি খুব বিকাশ পাব, যিটো কাৰণত প্ৰত্যেকটো কাৰ্যত এক্টিভ থকা দেখা যাব। এলাহ ভাৱ বহু পৰিমাণে নোহোৱা হ'ব। মনত আগবাঢ়ি যোৱাৰ চিন্তাবোৰ বাঢ়িব। গতিকে প্ৰায় প্ৰত্যেকটো ক্ষেত্ৰত এক্টিভ থকা এওঁলোকক দেখা যাব। লিখা পঢ়াৰ নামতো এওঁলোকে খুব সোনকালে পঢ়া শুনা কাৰ্যবোৰ সম্পূৰ্ণ কৰা দেখা যাব। কৰ্মটো বৰ দীঘলীয়া কাম নকৰি এওঁলোকে সোনকালে কাৰ্যবোৰ দিনটোত সম্পূৰ্ণ কৰা পৰিলক্ষিত হ'ব। আজি মাতৃৰ নামত খৰচ কিছু আপুনি অকণমান কৰিব লাগিব, বিশেষকৈ পিতৃ মাতৃ নতুবা ঘৰৰ কিবা কাৰ্যতো আপুনি খৰচ আজি কৰিব লাগিব। লগতে দৈহিক সৌন্দৰ্যতাও আপোনাৰ বাঢ়িব। আপোনাৰ সৌন্দৰ্যতাৰ বাবেই নতুবা আপোনাৰ ব্যক্তিত্বৰ বাবেই আপুনি বিভিন্ন ধৰণৰ বন্ধুৰ সৈতে যোগাযোগত আহিব। নতুন নতুন বন্ধু, নতুন নতুন ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাৰ সম্ভাৱনা আপোনাৰ ব্যক্তিত্বৰ বাবেই দেখা পোৱা গৈছে। গতিকে বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন যোগাযোগ বৃদ্ধি পাব। যদি আপুনি ব্যৱসায় কৰি আছে নতুবা যদি আপোনাৰ যোগাযোগৰ ব্যৱস্থা কৰ্মক্ষেত্ৰত আছে, তেতিয়াহ'লে আপুনি লক্ষ্য কৰিব আপোনাৰ যোগাযোগ ব্যৱস্থাবোৰ খুবেই ভাল হ'ব। লগতে নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আজি পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। নৃত্য, গীত, কলা, কৌশল এনেধৰণৰ কালচাৰেল ক্ষেত্ৰৰ সৈতে আপোনাৰ সম্পৰ্কবোৰ বৃদ্ধি পাব। মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আপোনাক আজি বহুদিনৰ মূৰত খা খবৰ লোৱাও পৰিলক্ষিত হ'ব। লগতে ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বৃদ্ধি পাব। ভগৱানৰ ওপৰত বিশ্বাস, ভগৱানক কিছু এওঁলোকে আৰাধনা কৰা আজি দেখা যাব। মোবাইলৰ জৰিয়তে আপোনাৰ কাৰ্যবোৰ বিভিন্ন কাৰ্য কৰিব লাগিব। গতিকে ঘৰত থাকি এওঁলোকে নিজৰ কৰ্মবোৰ আগবঢ়াই লৈ যাব বিচৰা দেখা যাব। অনলাইন যোগে আজি আপোনাৰ কাম বনবোৰ আগবাঢ়িব। আজি অৱশ্যে ঘৰত থকাতকৈ ঘৰৰ বাহিৰত গ'লেহে আপোনাৰ কাৰ্যবোৰ আগবাঢ়িব। যিকোনো কৰ্ম আপুনি ঘৰৰ পৰা কৰাটো সিমান লাভদায়ক নহয়। ঘৰৰ পৰা ওলাই গ'লেহে আপোনাৰ কাম বনবোৰ হ'ব ধৰিব। বিদ্যাৰ্থীসকলৰো আজি বিদ্যালয়ত পঢ়া বিষয়বোৰ খুব
ভাল লাগিব বা বিদ্যালয়ত পঢ়িবলৈ মন যাব, কিন্তু ঘৰত আহিলে অকণমান পঢ়াৰ ইচ্ছা কিছু কমিব পাৰে। মাজে সময়ে এওঁলোকে কিছু খং ৰাগ অভিমান বিশেষকৈ প্ৰিয়জনক কৰা দেখা যাব। যিগৰাকী ব্যক্তিক খুব ভাল পায় তেওঁলোকক অকণমান অভিমান কৰা দেখা যাব। বাকী কিন্তু প্ৰতিটো দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।